ৰিমাবাৰ প্ৰথম ছবি ভিলেজ ৰকষ্টাৰ সেইখনত মই 7টা পাইছিলোঁ। নেক্সট এতিয়া তাৰ চিকুৱেল ভিলেজ ৰকষ্টাৰ 2 এইখনত মোৰ এইটো প্ৰথম বঁটা হয় ইণ্টাৰনেশ্যনেল। তো মই বহুত সুখী, বহুত আনন্দিত আৰু অনাগত দিনত ৰিমাবাৰ ছবিত কাম কৰি যাম বুলি আশা কৰিছোঁ। আৰু ধন্যবাদ নিউজ লাইভৰ তৰফৰ পৰা সমূহ অসমবাসীক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনাইছোঁ। হয়, যি ধৰণে আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ভিলেজ ৰক ষ্টাৰ্ছ যিখন 1 আছিলে সেইখনত যিহেতুকে আপুনি 7টাকৈ এৱাৰ্ড পাইছিলে আৰু পুনৰবাৰ যোৱা নিশা খবৰটো আহিছিলে মহাৰাষ্ট্ৰৰ পৰা খবৰ আহিলে যে পুনৰবাৰ ৰীমা দাসৰ যিখন ভিলেজ ৰক ষ্টাৰ্ছ 2খনত অভিনয় কৰি আপুনি পুনৰবাৰ জ্বলি উঠিছে। আচলতে এই মুহূৰ্তত 10 গাং কালাৰ দিয়াৰ বাকী অসমবাসী 6 গাংবাসী কি ক'ব? সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিম আৰু ভাল লাগিছে আৰু মানে নাম থকা কাম কৰি যাওক আৰু নিজৰ হেৰিটো বজাই ৰাখক, সেনেকৈ আগবাঢ়ি যোৱাৰ কাৰণে মই চেষ্টা চলাওঁ আৰু সেই পৰিৱেশত যোৱাটোও বিচাৰোঁ। নিজৰ হেৰিবিলাক ঠিক কৰি পেলাই এটা লাইনত যাওক আগুৱাই। ৰিমাবাৰ প্ৰথম ছবি ভিলেজ ৰকষ্টাৰ সেইখনত মই 7টা পাইছিলোঁ। নেক্সট এতিয়া তাৰ চিকুৱেল ভিলেজ ৰকষ্টাৰ 2 এইখনত মোৰ এইটো প্ৰথম বঁটা হয় ইণ্টাৰনেশ্যনেল। তো মই বহুত সুখী, বহুত আনন্দিত আৰু অনাগত দিনত ৰিমাবাৰ ছবিত কাম কৰি যাম বুলি আশা কৰিছোঁ। আৰু ধন্যবাদ নিউজ লাইভৰ তৰফৰ পৰা সমূহ অসমবাসীক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনাইছোঁ। হয়, যি ধৰণে আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ভিলেজ ৰক ষ্টাৰ্ছ যিখন 1 আছিলে সেইখনত যিহেতুকে আপুনি 7টাকৈ এৱাৰ্ড পাইছিলে আৰু পুনৰবাৰ যোৱা নিশা খবৰটো আহিছিলে মহাৰাষ্ট্ৰৰ পৰা খবৰ আহিলে যে পুনৰবাৰ ৰীমা দাসৰ যিখন ভিলেজ ৰক ষ্টাৰ্ছ 2খনত অভিনয় কৰি আপুনি পুনৰবাৰ জ্বলি উঠিছে। আচলতে এই মুহূৰ্তত 10 গাং কালাৰ দিয়াৰ বাকী অসমবাসী 6 গাংবাসী কি ক'ব? সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিম আৰু ভাল লাগিছে আৰু মানে নাম থকা কাম কৰি যাওক আৰু নিজৰ হেৰিটো বজাই ৰাখক, সেনেকৈ আগবাঢ়ি যোৱাৰ কাৰণে মই চেষ্টা চলাওঁ আৰু সেই পৰিৱেশত যোৱাটোও বিচাৰোঁ। নিজৰ হেৰিবিলাক ঠিক কৰি পেলাই এটা লাইনত যাওক আগুৱাই। ৰিমাবাৰ প্ৰথম ছবি ভিলেজ ৰকষ্টাৰ সেইখনত মই 7টা পাইছিলোঁ। নেক্সট এতিয়া তাৰ চিকুৱেল ভিলেজ ৰকষ্টাৰ 2 এইখনত মোৰ এইটো প্ৰথম বঁটা হয় ইণ্টাৰনেশ্যনেল। তো মই বহুত সুখী, বহুত আনন্দিত আৰু অনাগত দিনত ৰিমাবাৰ ছবিত কাম কৰি যাম বুলি আশা কৰিছোঁ। আৰু ধন্যবাদ নিউজ লাইভৰ তৰফৰ পৰা সমূহ অসমবাসীক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনাইছোঁ। হয়, যি ধৰণে আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ভিলেজ ৰক ষ্টাৰ্ছ যিখন 1 আছিলে সেইখনত যিহেতুকে আপুনি 7টাকৈ এৱাৰ্ড পাইছিলে আৰু পুনৰবাৰ যোৱা নিশা খবৰটো আহিছিলে মহাৰাষ্ট্ৰৰ পৰা খবৰ আহিলে যে পুনৰবাৰ ৰীমা দাসৰ যিখন ভিলেজ ৰক ষ্টাৰ্ছ 2খনত অভিনয় কৰি আপুনি পুনৰবাৰ জ্বলি উঠিছে। আচলতে এই মুহূৰ্তত 10 গাং কালাৰ দিয়াৰ বাকী অসমবাসী 6 গাংবাসী কি ক'ব? সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিম আৰু ভাল লাগিছে আৰু মানে নাম থকা কাম কৰি যাওক আৰু নিজৰ হেৰিটো বজাই ৰাখক, সেনেকৈ আগবাঢ়ি যোৱাৰ কাৰণে মই চেষ্টা চলাওঁ আৰু সেই পৰিৱেশত যোৱাটোও বিচাৰোঁ। নিজৰ হেৰিবিলাক ঠিক কৰি পেলাই এটা লাইনত যাওক আগুৱাই।